Hello everyone. আজি আমি ডিসকাস কৰিম APSCৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ যোৱাবাৰৰ PWRDৰ জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰখন। This is Amajyoti here. Let's start. First question. According to equilibrium law, two forces can be in equilibrium if they are option A equal in magnitude, option B collinear in action, option C opposite in direction. আৰু অপশ্যন ডি দিয়া আছে অল অফ দ্য এবভ। তো আমাৰ ইয়াৰে হ'ব ইকুৱেল ইন মেগনিটিউড হ'ব, এইটোও লাগিব কলিনিয়াৰ এক্সন হ'ব আৰু অপজিট ইন ডাইৰেকশ্যন হ'ব। তো আমাৰ অপশ্যন ডি ইজ কাৰেক্ট। ইন অৰ্ডাৰ টু ডিটাৰমাইন দ্য এফেক্ট অফ এ ফ'ৰ্চ এক্টিং অন এ বডি উই মাষ্ট ন' অপশ্যন এ দ্য মেগনিটিউড অফ দ্য ফ'ৰ্চ, অপশ্যন বি দ্য লাইন অফ একশ্যন অফ দ্য ফ'ৰ্চ, অপশ্যন চি দ্য নেচাৰ অফ দ্য ফ'ৰ্চ, দ্যাট ইজ whether of the force is push or pull, option D all of the above. ইয়াৰে আমাৰ এটা ফ'ৰ্চৰ যদি আমি এফেক্ট ডিটাৰমাইন কৰিব লাগে ফ'ৰ্চটোৰ বিষয়ে আমি কি জানিব লাগিব, ফ'ৰ্চটোৰ বিষয়ে আমি মেগনিটিউড জানিব লাগিব, লাইন অফ একশ্যন জানিব লাগিব আৰু ফ'ৰ্চটোৰ নেচাৰ জানিব লাগিব, মানে পুল ফ'ৰ্চ নে পুছ ফ'ৰ্চ। তো আমাৰ অপশ্যন ডি ইজ কাৰেক্ট হ'ব, অপশ্যন ডি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন। The resultant two equal force is equal to either of this force. The angle between them. মানে যদি দুটা ফ'ৰ্চৰ ৰিজাল্টেণ্ট ফ'ৰ্চটোৰ লগত একেই হয়, মানে ধৰি ললো আমি P and Q দুটা ফ'ৰ্চ আৰু ইয়াৰ ৰিজাল্টেণ্ট ফ'ৰ্চ R, তেতিয়াহ'লে মানে আমাক P আৰু Qৰ মাজৰ এংগলটো কিমান হ'ব সুধিছে। যদি মানে P ইকুৱেল টু R হয় আৰু R ইকুৱেল টু Q হয়, কেইটা মানে সমান হয়, তেতিয়া আমাৰ এংগলটো কিমান হয় সেইটো সুধিছে। এইটো আমাৰ 120 ডিগ্ৰী হ'ব। ইয়াতে 120 ডিগ্ৰী অপশ্যন বিত আছে, অপশ্যন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন। Two like parallel forces are acting on at a distance of 24 mm apart and their resultant is 20 Newton. If the line of action of the resultant is 6 mm from any given force, the forces are, ইয়াতে কৈছে যদি দুটা ফ'ৰ্চ parallel force, আমি দুটা ফ'ৰ্চ ধৰিলো, এটা F1 আৰু এটা F2, লাইক পেৰেলেল ফ'ৰ্চ, আৰু ইয়াৰে মাজৰ ডিষ্টেন্সটো আমাক কৈছে 24 mm, আৰু ইয়াৰে ৰিজাল্টেণ্ট ফ'ৰ্চ এটা ফ'ৰ্চৰ পৰা ডিষ্টেন্স কৈছে, ৰিজাল্টেণ্ট ফ'ৰ্চটো মানে এটা ফ'ৰ্চৰ পৰা ডিষ্টেন্স 6 mm কৈছে, আৰু ৰিজাল্টেণ্ট ফ'ৰ্চটো কৈছে 20 নিউটন। তো আমাৰ এইটো ফ'ৰ্চৰ পৰা ইয়াৰ ডিষ্টেন্স কিমান হ'ব, 18 mm হ'ব। টোটেল যদি আমাৰ 24 থাকে তেতিয়াহ'লে 60 mm ইফালে থাকিলে ইফালে 18 mm হ'ব। চ' আমি যদি F1 ফ'ৰ্চটোক যদি x বুলি ধৰো আৰু F2 হ'ব তেতিয়া আমাৰ 20 minus x। তো আমি যদি ইয়াত প্ৰিন্সিপাল অফ মোমেন্ট যদি এপ্লাই কৰো তেতিয়াহ'লে আমাৰ হ'ব x into 6 equal to 20 minus x into 18। তো আমি সিম্পলিফাই কৰো 6x minus 18x to হ'ব 24x minus equal to 360, আৰু ইয়াৰে x ৰ ভ্যালুটো হ'ব 15। সো আমি F1 ধৰিছিলো x মানে এইটো 15 নিউটন, তেতিয়াহ'লে আমাৰ F2 কি হ'ব, F2 হ'ব আমাৰ 20 minus x,
20 পৰা আমি 15 মাইনাছ কৰিলে 5 নিউটন পাম। তো 15 নিউটন আৰু 5 নিউটন ইয়াৰে আমাৰ অপশ্যন এত আছে। তো আমাৰ অপশ্যন এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন। A body of weight W is required to move up a rough inclined plane whose angle of inclination with the normal is alpha. The effort P applied parallel to the plane is given by. মানে আমাক P ভ্যালুটো উলিয়াব দিছে। যদি আমি এখন প্লেন ইনক্লাইন প্লেনৰ ধৰো ইয়াতে মানে আমাক দিছে আলফা, ইয়াৰ এংগলটো আলফা দিছে। তো আমি বডিটো ধৰিলো এইটো, আৰু ইয়াৰে আমাৰ ৱেইটটো হ'ব W। তাৰপিছত ইয়াৰে আমাৰ এটা কম্পনেণ্ট হ'ব W cos alpha। তাৰপিছত আৰু এটা কম্পনেণ্ট হ'ব W sin alpha। তো ইয়াৰে নৰ্মেল ডিৰেকশ্যনটো হ'ব n equal to W cos alpha, আৰু ইয়াৰে আমাক P ভ্যালুটো ওলাব দিছে। যদি আমি বডিটো যদি ওপৰৰ ফালে যদি মুভ কৰোঁ তেতিয়াহ'লে আমাৰ P মানে ভ্যালুটো কিমান হ'ব উলিয়াব দিছে। P ভ্যালুটো আমাৰ কিমান হ'ব? P ইকুৱেল টু আমাৰ হ'ব ইয়াৰে অপজিটত লাগি আছে W sin alpha আৰু প্লাছ ফ্ৰিকশ্যন ফ'ৰ্চ মিউ n। ফ্ৰিকশ্যন ফ'ৰ্চ মিউ n আমাৰ, তাৰপিছত আমাক n ৰ ভ্যালুটো আমাৰ এইটো দিয়া আছে। n ৰ ভ্যালুটো আছে W cos alpha। তাৰপিছত আমি যদি ইয়াতে W কমন লওঁ sin alpha প্লাছ মিউ cos alpha। তো ইয়াতে আমাৰ অপশ্যন চিত আছে। অপশ্যন চি ইজ কাৰেক্ট। Next question. Two balls of equal mass and of perfectly elastic material are lying on the floor. One of the balls with velocity v is made to strike the second ball. Both of the balls after impact will move with a velocity. মানে যদি এটা বল দিয়ে আছে দুটা পারফেক্টলি ইলাস্টিক, সেইটো যদি এটা বল স্ট্রাইক কৰে নেক্সট ইয়াৰ ভেলোসিটিটো কি হ'ব? এইটো হ'ব অপশ্যন বি। এটা একটা স্পেশাল কেস হয়। নেক্সট কোয়েশ্চন। The coefficient of static friction between two surfaces depends on. static friction টো কিহৰ ওপৰত ডিপেন্ড কৰে আমাক সেইটো সুধিছে। এটা অপশ্যনত দি আছে অপশ্যন এ নেচাৰ অফ দ্য সাৰফেস, অপশ্যন বি শেপ অফ দ্য সাৰফেস ইন কন্টেক্ট, অপশ্যন সি দ্য এৰিয়া অফ দ্য কন্টেক্ট। ইয়াৰে আমাৰ হ'ব অপশ্যন এ নেচাৰ অফ দ্য সাৰফেসৰ ওপৰত ডিপেন্ড কৰে, শেপৰ ওপৰত ডিপেন্ড নকৰে আৰু এৰিয়াৰ ওপৰত ডিপেন্ড নকৰে। নেক্সট কুৱেশ্যন। An ideal fluid is defined as the fluid which is option A incompressible, option B non-viscous, option C compressible only, option C incompressible only, আৰু option D compressible and viscous। ইয়াৰে আমাৰ আইডিয়েল ফ্লুইডৰ আমি জানো ইয়াতে ইনকম্প্ৰেছিবল আৰু নন ভিস্কাছ আৰু নো সাৰফেস টেনচন। Next question. The limiting friction between two bodies in contact is independent of option A the nature of the surface in contact, option B the area of the surface in contact, option C the normal reaction between the surface, option D all of the above। তাৰমানে ইয়াতে আমাক কিহৰ ওপৰত ডিপেন্ড নকৰে সুধিছে। নেচাৰ অফ দ্য সাৰফেসৰ ওপৰত ডিপেন্ড কৰে সেইটো নহয়। অপশ্যন বি এৰিয়া অফ দ্য সাৰফেসৰ ওপৰত লিমিটিং ফ্ৰিকশ্যন ডিপেন্ড নকৰে। তো আমাৰ অপশ্যন বি ইজ কাৰেক্ট হ'ব। আৰু অপশ্যন চি নৰ্মেল ৰিয়েকশ্যনৰ ওপৰত ডিপেন্ড কৰে এইটো নহ'ব। তো আমাৰ অপশ্যন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন। The point of application where the total weight can be expected
to be concentrated if the gravitational force is disappeared across the volume of the body is called. এইটো আমাৰ হ'ব অপশ্যন চি। অপশ্যন চি, center of gravity of the body. Next question. Poise is the unit of option A surface tension, option B viscosity, option C capillarity, option C shear stress in fluids. Poise to কিহৰ ইউনিট হয়? Poise to আমাৰ ডাইনামিক ভিস্কোচিটিৰ ইউনিট হয়। আৰু poise to আমাৰ CGS ইউনিট হয়। CGS ইউনিট হয়। আৰু ইয়াৰ SI ইউনিটটো কি হয়? SI ইউনিটটো হয় আমাৰ পাস্কেল সেকেন্ড বা নিউটন সেকেন্ড পাৰ মিটাৰ স্কোয়াৰ। আৰু 1 poise equal to 1/10 Pascal second. Next question. The liquid surface have a tendency to contract. This phenomenon is due to option A surface tension, option B viscosity, option C friction, option D dispersion. ইয়াৰ আমাৰ কি হ'ব? অপশ্যন এ টো কাৰেক্ট হ'ব। সাৰফেস টেনশনৰ কাৰণে আমাৰ লিকুইডৰ সাৰফেসটো কন্ট্ৰেক্ট হয়। সাৰফেস টেনশন কিহৰ কাৰণে হয়? কোহেশন ফোৰ্সৰ কাৰণে। Next question. A streamline is a line. Option A, which is normal to the velocity vector at every point. Option B, which represent the line of constant velocity potential. Option C, which is normal to the lines of constant stream function. Option D, which is tangential to the velocity vector everywhere at a given instant. এইটো আমাৰ অপশ্যন ডি হ'ব। অপশ্যন ডি কাৰেক্ট এনসাৰ। Next question. Bernoulli's equation refers to the conservation of option A mass, option B linear momentum, option C viscosity, option D energy. তো আমাৰ Bernoulli's equation to conservation কৰে energy conservation equation হয়। আৰু Bernoulli equation to কি আছিল? P by W equal, sorry, P by W plus V square by 2G plus Z equal to constant. P টো হ'ল আমাৰ pressure head, তাৰপিছত এইটো হ'ল আমাৰ kinetic head, আৰু Z টো হ'ল আমাৰ potential head. Potential head. আৰু আমাৰ এই দুটা গোটেইকেইটা আমাৰ constant হয় Bernoulli's equation টো। Next question. Next question. The ratio of specific weight of a liquid to specific weight of pure water at a standard temperature is called. Option A surface density, option B specific gravity, option C mass density, option D surface tension. এইটো আমাৰ হ'ব specific gravity. Specific gravity কি হয়? Specific weight of a liquid divided by specific weight of standard liquid. Standard liquid আমাৰ pure water দিছে। তো আমাৰ এইটো আৰু specific gravity আমি relative density বুলিও কওঁ। Next question. In flow through a pipe, the transition from laminar to turbulent flow does not depends on. Laminar পৰা turbulent transition হওঁতে fluid এটা
কিহৰ ওপৰত ডিপেণ্ড নকৰে সুধিছে ডেনচিটিৰ ওপৰত অবভিয়াছলি ডিপেণ্ড কৰে এইটোতো নহয় লেন্থৰ ওপৰত এইটো ডিপেণ্ড নকৰে তো আমাৰ অপশ্যন বি ইজ কাৰেক্ট নেক্সট চিৰি আছে ডায়মিটাৰ অফ পাইপ এইটোৰ ওপৰতো ডিপেণ্ড কৰে চ' নহয় ভেলচিটি অফ দ্য ফ্লুইড এইটোৰ ওপৰতো ডিপেণ্ড কৰে ত' নহয় আমাৰ অপশ্যন বি ইজ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন দ্য প্ৰেছাৰ অফ এ ফ্লুইড ইজ মেজাৰ্ড বাই অপশ্যন এ পিটৰ টিউব অপশ্যন বি বেৰমিটাৰ অপশ্যন চি মেনমিটাৰ অপশ্যন ডি লেক্টমিটাৰ ইয়াৰে আমাৰ অপশ্যন হ'ব অপশ্যন চি মেনমিটাৰ আমি ফ্লুইডৰ প্ৰেছাৰ মেজাৰ কৰোঁ পিটৰ টিউবেদি আমি ভেলচিটি মেজাৰ কৰোঁ বেৰমিটাৰ দি আমি এয়াৰৰ প্ৰেছাৰ মেজাৰ কৰোঁ মেনমিটাৰ দি আমি ফ্লুইডৰ প্ৰেছাৰ মেজাৰ কৰোঁ আৰু লেক্টমিটাৰ দি আমি ডেনচিটি মেজাৰ কৰোঁ নেক্সট কুৱেশ্যন when a vertical wall is subject to pressure due to liquid on both sides the resultant pressure is dash of the two pressure এটা ভাৰ্টিকেল ৱালত দুটা চাইডে যদি দুটা প্ৰেছাৰ লিকুইডৰ প্ৰেছাৰ থাকে তেতিয়াহ'লে ধৰি ললো আমি এটা 20 পাস্কেল আছে আৰু এটা 15 পাস্কেল আছে ইয়াৰ ৰিজাল্টেণ্ট উলিয়াবৰ কাৰণে আমি এই দুটা ডিফাৰেন্স উলিয়াব লাগিব তো আমাৰ অপশ্যন হ'ব বি ইজ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন a uniform body 3 meter long 2 meter wide and 1 meter deep float in water if the depth of immersion is 0.6 meter then the weight of the body is ইয়াতে দিয়া আছে আমি এটা বডি 3 মিটাৰ লং 2 মিটাৰ ৱাইড দিয়া আছে আৰু এইটো ৱাটাৰত ইমাৰ্চন হৈ আছে 0.6 মিটাৰ তেতিয়াহ'লে আমাৰ বডিটোৰ ৱেইট কিমান হ'ব উলিয়াব দিছে বডিটোৰ আমাৰ ৱেইট হ'ব ফাৰ্ষ্ট আমি ইয়াৰ ভলিউম উলিয়াব লাগিব ইয়াৰ ভলিউম আমাৰ হ'ব 2 into 3 into 0.6 মিটাৰ কিউব এইটো আমাৰ 3.6 মিটাৰ কিউব তাৰপিছত আমি এপ্লাই কৰিম বয়ঞ্চি ফৰ্মুলা rho GV আমাৰ rho পানীৰ ডেন্সিটি আছে 1 জি ভ্যালু 10 ধৰিলো আৰু আমাৰ ভলিউম আছে 3.6 তেতিয়াহ'লে আমাৰ এইটো কি হ'ব 36 কিলো নিউটন কিন্তু এটা 36 নাই মানে আমি এই জিৰ ভ্যালুটো 9.8 ধৰিব লাগিব 9.8 যদি আমি ধৰো তেতিয়াহ'লে আমাক আমি পাম 35.28 কিলো নিউটন তো আমাৰ অপশ্যন সি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন A vessel of 4 meter cube contains an oil which weight 13 kilonewton. The specific weight of the oil. Weight by volume. তো আমাক weight দিয়া আছে 30 kilonewton. আৰু volume দিয়া আছে 4 meter cube. তো আমি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে আমি পাম 7.5 kilonewton per meter cube. তো আমাৰ অপশ্যন চি ইজ কাৰেক্ট তো আজিলৈ ইমানখিনি আছিল আমি আজি 20 কুৱেশ্যন ডিছকাছ কৰিলোঁ আমি নেক্সট ভিডিঅ'ত আৰু বাকী কুৱেশ্যনসমূহ ডিছকাছ কৰিম কিবা যদি ডাউট থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰা থেংক ইউ